আজি যিখন চিঠি হাতত লৈছোঁ সেই চিঠিখন আহিছে চিপাঝাৰ দৰং ডিষ্ট্ৰিক্টৰ পৰা পঠিয়াইছে কল্যাণ শৰ্মাই। তেওঁ লিখিছে, হাই পাহিবা, মোৰ নাম কল্যাণ শৰ্মা। মোৰ ঘৰ সোণাপুৰত আৰু মই যাক ভাল পাওঁ তাইৰ নাম হৈছে প্ৰিয়ংকা। পাহিবা, আপোনাক আৰু আপোনাৰ শ্ব' শুনি বহুত ভাল লাগে, গতিকে ময়ো ভাবিলোঁ যে মই মোৰ লাভ ষ্টৰী আপোনাৰ এই প্ৰগ্ৰেমৰ জৰিয়তে শ্বেয়াৰ কৰোঁ। মই বৰ্তমান মঙলদৈ কলেজত BSc কৰি আছোঁ। মই গান গাই আৰু ছবি আঁকি খুবেই ভাল পাওঁ। আজি মোৰ লাভ ষ্টৰী মোৰ নীলা চৰাইজনী শ্বেয়াৰ কৰিবলৈ বিচাৰিছোঁ। পাহিবা, মোৰ লাভ ষ্টৰী ষ্টাৰ্ট হৈছিলে ছবিৰ জৰিয়তে। 2015 চনৰ 7 ছেপ্টেম্বৰ তাৰিখে মই তেতিয়া ছেকেণ্ড ইয়েৰ ছায়েন্সত পঢ়ি আছিলোঁ আৰু তাই ফাৰ্ষ্ট ইয়েৰ আৰ্টছত। বহু দিনৰ পৰাই ভালপোৱা শব্দটো বুকুত বান্ধি ৰাখিছিলোঁ আৰু কেতিয়াবা আনৰ ভালপোৱাবোৰ দেখি মোৰো ভাল পাবলৈ মন গৈছিল। পিছে কেনেকৈ বা আৰম্ভ হয় ভালপোৱাবোৰ, কোনে বা আগতে ক'ব লাগে? ভালপোৱা শব্দটো বুজাই পুৰাই মনত মাথো এটাই সপোন পুহি ৰাখিছিলোঁ যে মোৰ জীৱনলৈ জীৱন লগৰী হিচাপে এনেকুৱা এজনী ছোৱালী আহক যিয়ে প্ৰতিটো ক্ষণতে মোৰ লগত থাকে, মোক মৰম কৰে, মোৰ যত্ন লয় আৰু মোৰ মনটোক বুজি পায়। বহু দিনৰ পৰাই অকলশৰীয়া হৈ আছিলোঁ। এদিন হঠাৎ মোৰো জীৱনলৈ তেনেকুৱা এজনী ছোৱালী আহিল। তাইক লগ পাইছিলোঁ মই 2য় বৰ্ষত পঢ়ি থাকোঁতে। আজি আমি শুনি গৈ থাকিম কল্যাণ শৰ্মাৰ লাভ ষ্টৰী মোৰ নীলা চৰাইজনী। আপুনি আপোনাৰ ষ্টৰী আমাৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, বাট চিঠিৰ জৰিয়তে শ্বেয়াৰ কৰিব। ঠিকনাটো ফেচবুক আৰু ইনষ্টাগ্ৰামত আছে। মোৰ ইনষ্টাগ্ৰামত মই আছোঁ এজ RJ পাহি আৰু মোৰ ফেচবুক পেজ হৈছে Red FM RJ পাহি। তাত আপুনি এড্ৰেছটি পাই যাব। আগবাঢ়ি গৈ থাকিম আজি ষ্টৰীৰ সৈতে। লাভ ষ্টৰী শুনিবলৈ এই পেজটো ছাবস্ক্ৰাইব কৰক আৰু নটিফিকেশ্যনৰ বাবে বেল আইকনটো প্ৰেছ কৰক। শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' Red FM লাভ ষ্টৰী। শুনি আছোঁ কল্যাণ শৰ্মাৰ লাভ ষ্টৰী মোৰ নীলা চৰাইজনী। আগলৈ তেওঁ লিখিছে, তেতিয়া প্ৰথম বৰ্ষৰ আদৰণি সভাৰ প্ৰিপাৰেশ্যন চলাই আছিলোঁ। কলেজৰ প্ৰাচীৰ পত্ৰিকাৰ কাম। কলেজত যোৱাৰ পাছৰ পৰাই তাত ব্যস্ত থাকি ব'ৰ হৈ গৈছিলোঁ। ছাৰ বাইদেউসকলৰ লগতে মোৰ ফ্ৰেণ্ড কেইজনমানো অৱশ্যে মোৰ লগতে আছিলে। ছবি অঁকাৰ পৰা ওপৰ মূৰ কৰাত দেখিলোঁ ফাৰ্ষ্ট ইয়েৰৰ ছোৱালী কেইজনীমানে কেতিয়াবাৰ পৰাই মই আঁকি থকা ছবিবোৰ চাই আছিলে। কামৰ ব্যস্ততাৰ বাবে সিহঁতলৈ চাবলৈকে হোৱা নাছিলে। সিহঁতৰ মাজতে এজনী খুব মৰম লগা ছোৱালী আছিলে। সিহঁতলৈ চোৱাত তাইৰ চকুই পৰিল। তেতিয়ালৈ তাই মোলৈ চাই আছিল আৰু ময়ো নজনাকৈ তাইলৈ। তাই হাঁহি এটা মাৰি ক্লাছৰুমলৈ গ'ল। পাছৰ দিনা ফ্ৰেছাৰ্ছ আছিলে। কলেজলৈ গৈ দেখিলোঁ তাই কলেজৰ গেটতে আন 3জনী ছোৱালীৰ লগত ৰৈ আছিলে। মই কলেজলৈ ভিতৰলৈ গ'লোঁ আৰু ফ্ৰেণ্ডবিলাকৰ লগত কথা পাতিবলৈ আৰম্ভ কৰিলোঁ। কিছু সময়ৰ পিছত পাছলৈ ঘূৰি চোৱাত দেখিলোঁ সিহঁত আমাৰ পাছতে থিয় হৈ আছিল। মই তাইলৈ চালোঁ আৰু তাইও মিচিকিয়া হাঁহি এটা মাৰি দিলে। নাজানো পাহিবা, তাইৰ চকুজুৰি ইমান ধুনীয়া আৰু হাঁহিটো। কিছু সময়ৰ পাছত ফ্ৰেছাৰ্ছ আৰম্ভ হ'ল। ফ্ৰেছাৰ্ছৰ প্ৰথম তাইয়ে আছিলে। তাইৰ পৰিচয়ৰ পৰা গম পালোঁ তাই কবিতা লিখি ভাল পায়। মঞ্চত এটা কবিতাও আবৃত্তি কৰিলে। সকলোৰে চিঞৰত পিছে তাইৰ নামটোহে শুনা নাপালোঁ। সেইদিনা মই তাইলৈকেই চাই থাকিলোঁ। প্ৰায় 6-7 বাৰমান আমাৰ চকুত চকু পৰিল। ফ্ৰেছাৰ্ছ শেষ হ'ল। সকলো ৰুমৰ পৰা ওলাই আহিলোঁ। মই আৰু মোৰ লগৰ এজনৰ সৈতে তাইৰ ওচৰলৈ গ'লোঁ আৰু তেতিয়া তাই ৱাটাৰ টেংকৰ ওচৰতে ৰৈ আছিলে। মই তাইক মাত লগালোঁ। নীলাঞ্জনা মোক মাতিছে? তোমাকে মাতিছো। হেৰি কি ক'ম বুলি আছিলো, ভাল লাগিলে দেই আজি তোমাৰ কবিতা শুনি। মোৰ নাম নীলাঞ্জনা নহয়। নহয় নেকি? ইমান চিঞৰ বাখৰত কি বুলি নামটো ক'লা জানো, মই শুনিয়ে নাপালো। বাৰু কবিতা নিজে লিখা নেকি এইটো? নিজে লিখিছিলোঁ। মই খুব ভাল পালো দেই, খুব ভাল পালো। থেংক ইউ। মোক মাতিছে লগৰজনে, মই যাওঁ, বাই। ঠিক আছে, বাই নীলাঞ্জনা। মোৰ নাম নীলাঞ্জনা নহয়। নহয়, নামটো নাজানো ন, তুমি তাতে নীলা হেৰি পিন্ধি আহিছা ন, সেইকাৰণে নামটো নীলাঞ্জনা। গৈছো, মোক মাতিছে। ঠিক আছে। তোমাৰ নামটো ক'লে গৈ। বেলেগ কথা পাতিব নাপাওঁতেই তাইক লগৰজনীয়ে মাতিলে আৰু তাই গুচি গ'ল। নাজানো, তাইক প্ৰথম দেখিয়েই ইমান ভাল লাগিল। তাইৰ হাঁহি থকা মুখখন কলেজৰ পৰা ঘৰলৈ অহালৈকে মনত পৰি থাকিলে। মই সেইটো নাজানো তাই ক'ৰ হয়, ক'ত থাকে, ইনফেক্ট নাম কি সেইটোও নাজানিলোঁ। সুধিবলৈকে পাহৰি থাকিলোঁ। ঘৰলৈ আহি বিচনাত বাগৰি দিলোঁ আৰু তাইৰ কথাকেই ভাবি থাকিলোঁ। চাবলৈ কি হয় জানিবলৈ শুনি থাকক আজিৰ লাভ ষ্টৰী মোৰ নীলা চৰাইজনী। লাভ ষ্টৰী শুনিবলৈ এই পেজটো ছাবস্ক্ৰাইব কৰক আৰু নটিফিকেশ্যনৰ বাবে বেল আইকনটো প্ৰেছ কৰক। ৱেলকাম বেক। চলি আছে উইকেণ্ড স্পেচিয়েল শ্ব' Red FM লাভ ষ্টৰী। শুনি আছোঁ কল্যাণ শৰ্মাৰ লাভ ষ্টৰী মোৰ নীলা চৰাইজনী। আগলৈ তেওঁ লিখিছে, পাছৰ দিনা কলেজ বন্ধ আছিল। গোটেই দিনটো তাইৰ কথাকে ভাবিলোঁ। তাইক কেনেকৈ কওঁ, এতিয়াই যদি কৈ দিওঁ তাই যদি বেয়া পায়। তাৰ পাছত কলেজ আৰম্ভ হ'ল।
প্ৰায় এসপ্তাহমান ইজনে সিজনলৈ চাওঁতেই পাৰ হ'ল। কাৰোৰে আগত মাতিবলৈ সাহস হোৱা নাছিল মোৰ। কলেজত গৈ প্ৰথমে তাইকে চাওঁ, তাই কলেজ আহিছে নে নাই। কেতিয়াবা মই তাইক দেখা নাপালে আমাৰ ক্লাছৰুমৰ সন্মুখেৰে তাইক কেইবাবাৰো অহা যোৱা কৰে। এদিন মোৰ বেষ্ট ফ্ৰেণ্ড কমলক ক'লোঁ, কমল শৰ্মা কি খবৰ? আছোঁ আৰু ঠিকে থাকে। শুন না, তোৰ পৰা হেল্প এটা লাগিছিলে। কি হেল্প? এটা ইনফৰ্মেশ্যন। কি ইনফৰ্মেশ্যন লগা হ'ল তোৰ? আমাৰ ফ্ৰেচাৰ্ছৰ আগদিনাখন হা ছোৱালীজনীয়ে মোলৈ বৰকৈ চাইছিলে। নেচাবি, প্ৰব্লেম চল্ভ। তেনেকুৱা নহয় তাৰমানে, হেৰি ময়ো চাইছিলোঁ আৰু। হয় নেকি? কোনজনী ছোৱালীনো? এই হেৰিকে আকৌ চুলি দীঘলকৈ আছিলে। অ' সেইজনী। আচ্ছা আচ্ছা, নাম জানো নাই? মই কিন্তু তাইক নীলাঞ্জনা বুলি মাতি দিলোঁ। মোৰ নাম নীলাঞ্জনা নহয় বুলি ক'লে, আচল নামটো প্ৰিয়ংকা। কি প্ৰিয়ংকা? হ'ব দে, মই কিবা এটা কৰিম বাৰু দে। কিবা এটা কৰি মানে তাৰমানে মোৰ ভাল লগা হৈ গৈছে। হ'ব দে মই কিবা এটা চাম বাৰু। ঠিক আছে দে। মোৰ ফ্ৰেণ্ডে হেল্প কৰিম বুলি ক'লে, বাট এটলিষ্ট তাইৰ নামটো গম পালোঁ, প্ৰিয়ংকা। চ' ফাইনেলি ফ্ৰেণ্ডে এটলিষ্ট নামটো ক'লে প্ৰিয়ংকা বুলি। নাম দিছিলে নিজেই নীলাঞ্জনা, বাট ফাইনেলি নামটো গম পালে উইচ ইজ প্ৰিয়ংকা। চ' আগলৈ কি হয় এই প্ৰেম কাহিনীত জানিবলৈ শুনি থাকক। লাভ ষ্টৰী শুনিবলৈ এই পেজটো ছাবস্ক্ৰাইব কৰক আৰু নটিফিকেশ্যনৰ বাবে বেল আইকনটো প্ৰেছ কৰক। শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী। শুনি আছোঁ কল্যাণ শৰ্মাৰ লাভ ষ্টৰী, মোৰ নীলা চৰাইজনী। আগলৈ তেওঁ লিখিছে, এদিন কলেজৰ বেলেগ ল'ৰা এজনে তাইক প্ৰপ'জ দিয়া কথা শুনিলোঁ। আমি গোটেইকেইজনে গৈ তাক বিৰাট দম দিলোঁ। অৱশ্যে তাইও না বুলিয়ে কৈছিলে, প্ৰপ'জেল একচেপ্ট কৰা নাছিলে। কেইদিনমান পিছত তাইক কলেজতে আকৌ লগ পালোঁ। সেইদিনা তাই ক'লে, কি হ'ল? হাঁহি আছে যে দুখ আছে? আনক দম দিয়াত উস্তাদ, নিজৰ আকৌ মাতিবলৈ সাহস কোনো নাই। হ'ব দিয়া, সাহস নাইকিয়া নহয়, দূৰৰ পৰা চাই থাকি ভাল লাগে কাৰণে দূৰৰ পৰাই চাই থাকোঁ। হৈছে নকৈছোঁ আৰু, চাই থাকা তেতিয়াহ'লে, সময় তেনেকৈ গুচি যাব। বাই বাই। নাপাওঁ বুলি কৈ তাই মিচিকীয়া হাঁহি এটা মাৰি ক্লাছলৈ গুচি গ'ল। সেইদিনা তাইৰ লগত কথা পাতি বহুত ভাল লাগিল। সেইদিনাওনো তাই ক'ত থাকে, ঘৰ ক'ত সুধিবলৈ থাকি গ'ল। কেৱল নামটোহে গম পালোঁ। তাৰপিছত আমি এটা দুটাকৈ কথা পাতিবলৈ আৰম্ভ কৰিলোঁ। মোৰ ফ্ৰেণ্ডবোৰে তাইক মোৰ নামেৰে জোকোৱা আৰম্ভ কৰিলে। মই কলেজলৈ নাহিলে শৰ্মা নাহে নেকি বুলি জোকাবলৈ ষ্টাৰ্ট কৰিলে। এদিন আমি কথা পাতি থাকোঁতে মোৰ ফ্ৰেণ্ড এজনে তাইক কিবা এটা কথা ক'লে, মানে মোৰ মনৰ কথাটো তাইক কৈ দিলে। সি কথাটো কোৱাৰ লগে লগে ময়ো মোৰ মনৰ কথাটো তাইক এক্সপ্ৰেছ কৰিলোঁ। ইয়াতেও ফ্ৰেণ্ডৰ চাহাৰা। আৰে চাহাৰা নহয় ভাই, এইমাত্ৰ তোমাৰ ফ্ৰেণ্ডে আহি মোক কিবা তাতে জোকাই, তাততো মত আনক শিকাই থোৱা নাই নহয় যে তহঁতি মই এনেকৈ জোকাই। মোৰ নিজৰ লাজ লাগে চবৰে আগতে। কিবা ক'বলৈ অকণ সাহস ক'বলৈ মোৰ আছেনে? আছিলে, বাট ইহঁতি ক'ব নিদিয়ে ন। সাহস নাইকিয়া নহয়, বহুত সাহস থকা ল'ৰা চাবা নেকি? তোমাৰ হাতত এতিয়া 5 মিনিট সময় আছে, সাহসকণ গোটোৱা আৰু সোনকালে 5 কোৱা। মিনিট নালাগে, 2 মিনিটতে কৈ দিওঁ। টিক টিক 1 তোমাক টিক টিক 2। কি কিবা গেম খেলি আছো নেকি? ৰ'বা আকৌ 5 মিনিট পিছত মোৰ তুমি ক্লাছ। পস্তাবা, কিন্তু এইটো জীৱনত এটাতকৈ ডাঙৰ কথা এটা হ'ব। টিক টিক 3। চোৱা মই প্ৰিয়ংকা তোমাক বহুত ভাল পাওঁ, তুমিতো জানাই। আৰু বাকী ফৰ্মেলি ক'বলগীয়া মোৰ ইমান এটা আছে বুলি নাভাবোঁ, কিন্তু কৈ দিছোঁ আৰু বহুত বেছি ভাল পাওঁ তোমাক। মাৰিম মানে নেমাৰোঁ, চবকে দম দিম আকৌ কোনোবাই তোমাক কিবা টিক চালে। টিক 10। তোমাৰ সময় আপ। আৰে কি ভালটো আৰু তোমাৰ ৰিজাল্টটো হ'ল তুমি পাছ। ময়ো তোমাক বহুত ভাল পাওঁ। বাই। ক'লৈ গৈছে আৰু এনেকৈ কোনোবাই একচেপ্ট কৰে? তাইও মোৰ প্ৰপ'জেলৰ য়েছ কৈ ক্লাছৰুমলৈ দৌৰি গ'ল। সেই দিনটো মোৰ আটাইতকৈ ভাল লগা দিন আছিল কলেজৰ সকলোতকৈ ভাল লগা ছোৱালীজনীয়ে মোৰ প্ৰপ'জেল একচেপ্ট কৰিলে। তাতকৈ আৰু ভাল লগা কথা কি হ'ব পাৰে? এনেদৰে আৰম্ভ হ'ল আমাৰ প্ৰেম কাহিনী। আমি ইজনে সিজনৰ বহুত কেয়াৰ লৈছিলোঁ। চ' ফাইনেলি কল্যাণে নিজৰ মনৰ কথা শ্বেয়াৰ কৰিলে প্ৰিয়ংকাৰ আগত, আৰু প্ৰিয়ংকাই ৰেচিপ্ৰকেটো কৰিলে। আগুৱাই গৈ থাকিম আজি ষ্টৰীৰ সৈতে। লাভ ষ্টৰী শুনিবলৈ এই পেজটো ছাবস্ক্ৰাইব কৰক আৰু নটিফিকেশ্যনৰ বাবে বেল আইকনটো প্ৰেছ কৰক। শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী। শুনি আছোঁ আজি কল্যাণ শৰ্মাৰ লাভ ষ্টৰী, মোৰ নীলা চৰাইজনী। আগলৈ তেওঁ লিখিছে, তাই ছেটাৰডে প্ৰায় কলেজলৈ অহা নাছিলে, আৰু কেইদিনমানৰ পাছত ময়ো সেইদিনা কলেজ নোযোৱা হ'লোঁ। তাই নগ'লে দেখোন কলেজত থাকি ভালেই নালাগে। তাই কেতিয়াবা কবিতা পঢ়ি শুনোৱায়। এদিন মই তাইৰ ছবি এখন আঁকি দিছিলোঁ।
সেইদিনা মৰমতে মোক সাবটি ধৰিছিল আৰু কৈছিল আমি সদায় এনেকৈ থাকিম। পাহিবা হয়তো মোৰ ভাবিবলৈ সময় হোৱা নাছিল মোক নিজতকৈও বেছি ভাল পোৱা কোনোবা থাকিব বুলি। ইমান কম দিনৰ ভিতৰতে আমি ইমান আপোন হৈ গ'লো যে এদিন ইজনে আনজনক নেদেখিলে থাকিবই নোৱাৰা হ'লোঁ। কণ্টেক্ট কৰিবলৈ তাইৰ মোবাইল নাছিল, গতিকে যিখিনি সময় কলেজত লগ পাওঁ সেইখিনি সময়ে কথা পাতিছিলোঁ। সেইদিনা আছিল ছেকেণ্ড ইয়েৰৰ বিদায়। সেইদিনা মোৰ ইমান বেয়া লাগিল মোৰ কলেজখন আৰু মোৰ নীলা চৰাইজনীক এৰি থৈ আহিবলগীয়া হ'ল। সেইদিনা তাই বহুত কান্দিছিল পাহিবা, ইমান কান্দিছিল যে মোৰো চকু পানী ওলাই গ'ল। মই সেইদিনা তাইক ৰখাব পৰা নাছিলোঁ। এনেকৈ এদিন মোৰ নীলা চৰাইজনী এৰি থৈ আহিবলগীয়া হ'ল। মোৰ ফাইনেল এক্সামৰ আগত প্ৰায় এমাহ তাইক দেখা নাপালোঁ। ঘৰত মোৰ পঢ়াত মনে নবহে। 22 ফেব্ৰুৱাৰী আমাৰ ফাইনেল এক্সাম আৰম্ভ হ'ল। সেইদিনা তাই আমাৰ কলেজৰ সন্মুখত থিয় হৈ আছিল। মই যোৱাত মোক এক্সাম হলৰ ভিতৰলৈ থৈ আহিলগৈ। থেংক ইউ ইমানখিনি যে ছাপোৰ্ট কৰিছা, আগবাঢ়ি আহিছা। এতিয়া তুমি যোৱা। ইমানখিনি যে ছাপোৰ্ট কৰিছোঁ, ফেইল মাৰিলে চাবা কিন্তু। ফেইল নামাৰো কিয়, তুমি লগত আছা, ফেইল মাৰিম কথা হ'ব পাৰে নেকি? জোকছ এপাৰ্ট, ভালকৈ পৰীক্ষাটো দিয়া। দ্য বেষ্ট। মই বাহিৰতে আছোঁ। এতিয়া তুমি যোৱা। নালাগে, মই আছোঁ। আৰে এইখিনি ৰখি কি কৈ থাকিবা তুমি? ইমানে ৰৈ কি পাবা কোৱা? গৈ থাকা। আচ্ছা ঠিক আছে, বাই। অল দ্য বেষ্ট। বাই। 3 ঘণ্টাৰ পাছত পৰীক্ষাগৃহৰ পৰা ওলাই আহি দেখিলোঁ তাই গেটতে ৰৈ আছে। আৰে তুমি আকৌ ইয়াত কি কৰি আছা? এক্সাম কেনেকুৱা হ'ল? এক্সাম ভাল হ'ল বাৰু। তোমালৈ এক্সাম ঠিকে আছে। তোমালৈ ফোন কৰিলে ফোনটো উলিয়াইছা, তুমি মুখৰ আগত ওলাই দিছা। মই ৰৈ আছিলোঁ ইয়াতে। কিয় আয়ো দেই ছোৱালী, কিয় ইমান দেৰি ৰখি আছে? মই একেবাৰে তোমাক লৈ যাম ন। 3 ঘণ্টা পৰীক্ষা দিলা সেইকাৰণে। বোলা এতিয়া ভোক লাগিছে, মোক একো খোৱা নাই। কিয় পাইছিলা তুমি? ভাল পাওঁ ন সেইকাৰণে। সেইদিনা এনেকুৱা লাগিল পাহিবা ভগৱানে যেন তাইক মোৰ বাবেই পঠিয়াই দিছে। তাই ইমানেই বেছি ভাল পাই পেলাইছে কল্যাণক যে তাই 1 ছেকেণ্ডো তাক এৰিব নিবিচাৰে। এণ্ড ইট ৱাজ এন ইম্পৰ্টেণ্ট ডে ফৰ হিম, তেওঁৰ ফাইনেল এক্সাম। চ' শ্বি ৱাজ উইথ হিম। আৰু যেতিয়া আপোনাৰ লাভড ওৱানৰ ছাপোৰ্ট থাকে তেতিয়া যিয়ে যি নহওক আপোনাৰ সদায় কামটো ভাল হ'বই। বিকজ when you know you have your support, when you know you have your love by your side, everything falls in place. আৰু লাইকৱাইজ কল্যাণৰো তেনেকুৱাই হ'ল। চ' আগুৱাই গৈ থাকিম আজি লাভ ষ্টৰীৰ সৈতে। লাভ ষ্টৰী শুনিবলৈ এই পেজটো ছাবস্ক্ৰাইব কৰক আৰু নটিফিকেশ্যনৰ বাবে বেল আইকনটো প্ৰেছ কৰক। শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফ এম লাভ ষ্টৰী। শুনি আছোঁ কল্যাণ শৰ্মাৰ লাভ ষ্টৰী মোৰ নীলা চৰাইজনী। আগলৈ তেওঁ লিখিছে, এক্সাম শেষ হ'ল, ৰিজাল্ট ভবাতকৈ বেছি ভাল হ'ল। ৰিজাল্টৰ দিনা কলেজলৈ গ'লোঁ। তাই টেৰেছত আছিলে। পাছফালৰ পৰা গৈ তাইক মাত দিলোঁ। পাহিবা সেইদিনাখনো তাই সাবটি ধৰি বহুত কান্দিলে। মোৰ এনেকুৱা লাগিছিল তাইক মই এতিয়াই যেন ক'ৰবালৈ লৈ যাওঁ। আৰে কি হ'ল আকৌ, ফূৰ্তিয়ে কৰিব লাগে। তুমি ফেইল কৰাহেঁতেনে ভাল আছিলে। ফেইল কৰি দিওঁ নি আকৌ? নহয়, এতিয়াতো তুমি গুচি যাবা ন পঢ়িবৰ কাৰণে বেলেগত। আমাৰ ভালৰ কাৰণে যাম, মোৰ কাৰণে যাম বাৰু, তোমাৰ কাৰণে। তুমিতো এৰি যাব ভালে পোৱা। কেলে যাওঁ তেনেকুৱা কেলে হ'ব বাৰু? কোনে কৈছে? ব'লা মই লৈ যাম, যাব পাৰিবা তুমি এতিয়া? কান্দিব পিনে চাই। মই আৰু একো ক'ব নোৱাৰিলোঁ। মাথো তাইৰ কপালত চুমা এটা সানি দিলোঁ। কলেজৰ পৰা ঘৰ পালোঁ। তাইক সেইদিনা বহুত বুজাবলগীয়া হৈছিল। তাৰ পাছত আকৌ তাইক লগ নোপোৱা হ'লোঁ। কেইদিনমান পাছত মোৰ মোবাইললৈ এটা অচিনাকি নম্বৰৰ পৰা ফোন আহিলে। হেল্ল'। হেল্ল'। মাতটো চিনি নোপোৱা হ'লি দিয়া। কোনে কৈছে মই চিনি নাপাওঁ বুলি? মই চাইছোহে। আৰে ক'ৰ পৰা ফোন কৰিছা? লগৰজনীৰ পৰা। নাম্বাৰ? তোমাৰ ফ্ৰেণ্ডজনৰ পৰা ল'লোঁ। কি হ'ল আজি ফোন কৰিলে যে পটককে? মনত পৰিছে। মই যাওঁ নি এতিয়া? ভেৰি ফানি। এনেও আহিব নোৱাৰা তুমি এতিয়া। গুচি যাম আকৌ, মই বেলেগ বস্তু। নালাগে। আৰু কোৱা খবৰ খাতি? মনত পৰিছে, মিছ কৰিছোঁ তোমাক। মনত পৰিবই আকৌ, কিয়নো নপৰিব, মোৰো মনত পৰি থাকে নহয়। হ'ব এতিয়া কান্দিব কেলে? ফোন কৰিছোঁ নহয়। এটা কাম কৰিম, কাইলৈ মই কলেজৰ আগফালে যাম, তুমি ওলাই থাকিবা, ঠিক আছে? প্ৰমিছ? প্ৰমিছ। তাৰমানে এতিয়া ফোনটো থ'বলৈ দিছা? কোনে ক'লে? এতিয়াতো সেইটোৱে আমি ক'লা। 1 ঘণ্টা কথা পাতি মোৰ পঢ়া শেষ হৈ গৈছে। তোমাৰ পঢ়া হৈ গ'ল? বাৰু আৰু কোৱা হেৰি জব ঠিকে আছে। সেইদিনা প্ৰায় 1 ঘণ্টাৰো বেছি সময় আমি কথা পাতিলোঁ। তাই কলেজৰ ফ্ৰেণ্ড এজনৰ পৰা মোৰ নাম্বাৰটো লৈ পাতিছিলে। চ' যেতিয়া প্ৰেম বহুত বেছি গভীৰ হয় তেতিয়া এনেকুৱা ধৰণৰ চিটুৱেশ্যন স্বাভাৱিক কথা। মানে আফটাৰ কলেজ, আফটাৰ স্কুল, কেৰিয়াৰৰ বাবে কোনোবা নহয় কোনোবা বাহিৰত যাবলগীয়া হয়। বিকজ কেৰিয়াৰ ইজ ভেৰি ইম্পৰ্টেণ্ট। আৰু সেইটোৱে হ'ল কল্যাণৰ ক্ষেত্ৰত। হি ৱাজ ষ্টুডিয়াছ, ইকুৱেলি হি ৱাজ এ ৰেছপনচিবল বয়ফ্ৰেণ্ড। বাট when you are in love, obviously নিজৰ লাভড ওৱানৰ পৰা আঁতৰি থকাটো বিৰাট কষ্টকৰ হয়।
বাট when there is love, when there is trust, when there is belief, তেতিয়া কোনেও একো অনিষ্ট কৰিব নোৱাৰে, ৰিলেশ্যনশ্বিপত কোনো আহিব নোৱাৰে। সেই ফেইথ, সেই লাভ, সেই লয়েলটিটো থাকিব লাগিব, সেই বিশ্বাসকণ থাকিব লাগিব। আৰু মই আগতেও কৈছোঁ কেৰিয়াৰ ইজ ভেৰি ইম্পৰ্টেণ্ট, গতিকে কেৰিয়াৰৰ লগত কেতিয়াও কম্প্ৰমাইজ নকৰিব। Keep your love aside, keep it strong, also your career. লাভ ষ্টৰী শুনিবলৈ এই পেজটো ছাবস্ক্ৰাইব কৰক আৰু নটিফিকেশ্যনৰ বাবে বেল আইকনটো প্ৰেছ কৰক। শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী। শুনি আছোঁ কল্যাণ শৰ্মাৰ লাভ ষ্টৰী, মোৰ নীলা চৰাইজনী। আগলৈ তেওঁ লিখিছে, আকৌ তাইক লগ নোপোৱা হ'লোঁ। কেতিয়াবা কলেজলৈ তাইক চাবলৈ গ'লেও লগ নাপাওঁ। কেতিয়াবা কলেজ ছুটি হয় আৰু কেতিয়াবা সিহঁতৰ ক্লাছ হৈ থাকে। তাৰ পাছত BSc কৰিবলৈ বেলেগ কলেজত নাম লগালোঁ আৰু তেনেকৈ তাইক লগ নোপোৱা হ'লোঁ। পাছত মোৰ এটা ডাঙৰ এক্সিডেণ্ট হ'ল। তেতিয়া সিহঁতৰ ফাইনেল এক্সাম আৰম্ভ হৈছিল। প্ৰায় 4 মাহ সময় মই ঘৰৰ পৰা ওলাব নোৱাৰা হ'লোঁ। মোৰ নীলা চৰাইজনীকো পৰীক্ষা হলত চাবলৈ যাব নোৱাৰা হ'লোঁ। তাৰ পাছত মোৰ কলেজ আৰম্ভ হ'ল। কেইদিনমান মোৰ বেষ্ট ফ্ৰেণ্ডৰ থ্ৰু দি তাই মোৰ খবৰ লৈছিলে। ময়ো তাকেই সুধিছিলোঁ, কিন্তু আমি ইজনে সিজনক লগ পোৱা নাছিলোঁ। কেইদিনমান পিছত মোৰ বেষ্ট ফ্ৰেণ্ডজনো পঢ়িবলৈ বেলেগ কলেজলৈ গুচি গ'ল, গতিকে তাইৰ আৰু একো খবৰেই নোপোৱা হ'লোঁ। কেতিয়াবা কলেজলৈ যাওঁতে বাটত চাওঁ, কিজানিবা তাইক লগেই পাওঁ, তাইৰ ধুনীয়া চকুজুৰি ক'ৰবাত কিজানিবা বিচাৰি পাওঁ। তেনেকৈয়ে আজি প্ৰায় 2 বছৰ হৈ গ'ল পাহিবা, কোনো দিনেই মোৰ নীলা চৰাইজনীৰ সন্ধানেই উলিয়াব নোৱাৰিলোঁ। পাহিবা, মই তাইক কেতিয়াও পাহৰিব নোৱাৰোঁ। ইয়াৰ পাছতো মোৰ লাইফলৈ বেলেগ ছোৱালী আহিছিল, বাট মই যে তাইক পাহৰিবই পৰা নাই। মই নীলা চৰাইজনীক এতিয়াও বহুত ভাল পাওঁ আৰু তাইৰ বাবে বাট চাই আছোঁ। আপোনাৰ প্ৰগ্ৰেমৰ জৰিয়তে তাইক ক'ব বিচাৰোঁ যে প্ৰিয়ংকা, মোক ভুল নুবুজিবা। 4 মাহ মই কণ্টেক্ট মোৰ এক্সিডেণ্টৰ বাবে কৰিব পৰা নাছিলোঁ। তাই ক'ত আছে, কি কৰি আছে, মই একোকে নেজানো পাহিবা। আই ৰিয়েলি মিছ হাৰ, বহুত ভাল পাওঁ। পাহিবা প্লিজ তাইক কৈ দিয়ক, যদি তাই শুনি আছে, আই এম ষ্টিল ৱেইটিং ফৰ হাৰ এণ্ড আই ষ্টিল লাভ হাৰ এণ্ড মিছ হাৰ। পাহিবা, মই সদায় ভগৱানক এটাই প্ৰাৰ্থনা কৰোঁ, মই ভালপোৱা ছোৱালীজনী যাতে মোৰ জীৱনলৈ আকৌ ঘূৰি আহে। শ্ৰী কল্যাণ শৰ্মা, দৰং। ৱেল কল্যাণ, থেংক ইউ ছ' মাছ, তুমি তোমাৰ ষ্টৰি শ্বেয়াৰ কৰিলা, বাট ইটছ কাইণ্ড অফ উইয়াৰ্ড যে হঠাৎ তাই ক'ত নোহোৱা হৈ গ'ল। মানে তোমালোকৰ কণ্টেক্ট নাছিলে বুজি পালোঁ, বাট এটলিষ্ট তাইৰ ফ্ৰেণ্ডৰ থ্ৰুদিতো তুমি উলিয়াব পাৰা, তাইৰ কলেজ ফ্ৰেণ্ড বা স্কুল ফ্ৰেণ্ড, বা তাই ক'ত থাকে, ক'ত ঘৰ, সেইটো তুমি ৰিলেশ্যনশ্বিপত নুসুধিলানে? বাট এনিৱে, যদি তাই লাভ ষ্টৰি শুনে, যদি তাই প্ৰগ্ৰামটি শুনি আছে, ডেফিনেটলি গম পাব যে দিছ ইজ হাৰ ষ্টৰি এণ্ড ইউ আৰ ষ্টিল ৱেইটিং এণ্ড ইউ মিছ হাৰ। চ' প্ৰিয়ংকা, যদি তুমি শুনি আছা, আই উড ৰিকুৱেষ্ট ইউ যে তুমি এটলিষ্ট কল্যাণক এটা ফোন বা মেছেজ কৰা, বিকজ হি ইজ ষ্টিল ৱেইটিং ফৰ ইউ এণ্ড হি লাভছ ইউ এণ্ড আই হোপ ইউ বোথ কাম বেক টুগেডাৰ। আৰু যোনদিনাখন তোমালোকে আকৌ লগ পোৱা, ডু লেট মি ন'। I will keep my fingers crossed. Well, এইখিনি কৈ দিওঁ আপুনি কিদৰে আপোনাৰ ষ্টৰিসমূহ শ্বেয়াৰ কৰিব পাৰিব। চিঠিৰ জৰিয়তে শ্বেয়াৰ কৰিব, ঠিকনাটি ফেচবুক আৰু ইনষ্টাগ্ৰামত পাব। ইনষ্টাগ্ৰামত আছোঁ মই এজ RJ পাহি, আৰু মোৰ ফেচবুক পেজ হৈছে ৰেড FM RJ পাহি, তাত আপুনি এড্ৰেছটি পাব আৰু চিঠি লিখি পঠিয়াই দিব। বাট আপোনাৰ বয়স 18 বছৰতকৈ বেছি হ'ব লাগিব, কোনো ধৰণৰ যাতে ভায়লেঞ্চ নাথাকে সেইটো মন কৰিব, আৰু ছ'চিয়েলি একচেপ্টেবল ষ্টৰি হ'ব লাগিব। চ'